বেলেগ জেগাত কৰিব বেলেগক কৰিব তেতিয়াওতো সেই জেগাটোৰ নাম দুৰ্নাম আহিব এটা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ন্যায় দিবলৈ প্ৰাৰ্থনা অভয়াপুৰীৰ এগৰাকী দুৰ্ভগীয়া মাতৃৰ অভয়াপুৰী চহৰৰ 11 নং ৱাৰ্ডৰ অন্তৰ্গত নয়াপাৰাৰ দীপ্তি খানন নামৰ এগৰাকী মহিলাই আজি অভয়াপুৰী থানাত ন্যায় বিচাৰি দাখিল কৰা এজাহাৰত উল্লেখ কৰিছে যে নিজ পুত্ৰক যোৱা 15 আগষ্টৰ দিনা এটা 10-15জনীয়া যুৱকৰ দলে ৰাজবাৰীৰ সন্মুখত অন্যায় আৰু অমানৱীয়ভাৱে গুৰুলকৈ প্ৰহাৰ কৰিছে। এই ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমত প্ৰচাৰ হৈছে। এজাহাৰত মুঠ 6গৰাকী আক্ৰমণকাৰী যুৱকৰ নাম উল্লেখ কৰা হৈছে যদিও অন্যসকলক এতিয়াও চিনাক্ত কৰিব পৰা নাই। এজাহাৰৰ লগত আক্ৰমণৰ সময়ৰ এটা ভিডিঅ' আৰক্ষীক জমা দিয়া হৈছে। এজাহাৰৰ প্ৰতিলিপি মুখ্যমন্ত্ৰীৰ কাৰ্যালয় আৰু আৰক্ষী সঞ্চালকালয়ে দিয়াৰ ব্যৱস্থা কৰিছে। যোৱাকালি মই এটা ভিডিঅ' পাইছিলোঁ যিটো নেকি ভিডিঅ' ৰাজবাৰী পুখুৰীৰ আগত পাইছিলোঁ যিটো নেকি 10-15জন ল'ৰা এটা গ্ৰুপ হৈ মোৰ ল'ৰাটোক খুব গুৰুলকৈ পিটিছে। তো মই মাক হৈ চাই থাকিব নোৱাৰি মই ভাবিলোঁ নহয় মই এনেকৈ মনে মনে থাকিব নোৱাৰোঁ। সেয়ে আজি মই থানালৈ ওলাই আহিলোঁ, অভয়াপুৰী থানালৈ ওলাই আহিলোঁ এখন এজাহাৰ দিবলৈ আমাৰ SP ছাৰ আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক মই উচিত তদন্ত বিচাৰিছোঁ। সেই ভিডিঅ'টোত মোৰ ল'ৰাটোক ইমান গুৰুলকৈ পিটিছে মই সঠিক তদন্ত বিচাৰিছোঁ। ল'ৰাটোৱে যে ভুল কৰিছে তেওঁক আইনী প্ৰক্ৰিয়াৰে আওতাললৈ গোটেইকেইটা ল'ৰাক আনিবলৈ মই ছাৰক OC ছাৰক নতুবা SP ছাৰক অনুৰোধ জনাইছোঁ গোটেইকেইটা ল'ৰাক যাতে তদন্তলৈ আনি সঠিক তদন্ত এটা শাস্তি দিয়ক। কাৰণ সেইকেইটা ল'ৰাই যিহেতু এনেকৈ কৰিছে সেই ল'ৰাকেইটাক কাইলৈ বেলেগ জেগাত কৰিব বেলেগক কৰিব তেতিয়াওতো সেই জেগাটোৰ নাম দুৰ্নাম আহিব এটা পৰিৱেশ নষ্ট কৰাৰ। মই বিচাৰোঁ সিহঁতকো মই মোৰ ল'ৰা বুলিয়ে ভাবোঁ কাৰণ সিহঁতেও বহুত ডাঙৰ ল'ৰা নহয়। ইহঁতকো মই মোৰ ল'ৰা বুলিয়ে ভাবোঁ। গোটেইখিনিকে একেলগতে লৈ এটা উচিত তদন্ত বিচাৰ কৰে যেন। মই যিহেতু ভিডিঅ'টো পোৱাৰ পাছত মই থাকিব পৰা নাই। মই বিচাৰোঁ যোনকেইটা ল'ৰাই 10-15টা যিকেইটা ল'ৰাই এটা ভিডিঅ' ওলাইছে সেই ভিডিঅ'টোত ময়ো দেখিছোঁ জল টপকৈ ওলাইছে। সেই ল'ৰাকেইটাকো যাতে আওতাললৈ আনি সঠিক তদন্ত কৰে যাতে তদন্ত কৰি জেললৈ যাতে প্ৰেৰণ কৰে। মই অনুৰোধ কৰিছোঁ আমাৰ অসমৰ SP ছাৰ OC ছাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যাতে সঠিক এটা তদন্ত নিকাভাৱে কৰি কিনে উচিত তদন্ত দিয়ে যাতে। অভয়াপুৰীৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট এণ্ড দেন ফৰ আছাম।